প্ৰতিদিনে আমি আৱৰ্জনা সৃষ্টি কৰোঁ, কিন্তু সেই আৱৰ্জনাবোৰ কলৈ যায় সেয়া আমি জানোনে? নমস্কাৰ, এনি নিউজকেপলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ৱেষ্ট আৰু ৱেষ্ট মেনেজমেণ্ট। ৱেষ্ট হৈছে এনে এক পদাৰ্থ যি আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে সদায় উৎপন্ন হৈ থাকে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ৱেষ্ট প্ৰডাকশ্যন আমি বন্ধ কৰিব নোৱাৰোঁ, কিন্তু সঠিক আৰু বিজ্ঞানসন্মতভাৱে ইয়াৰ ব্যৱস্থাপনা কৰিব পৰা যায়। চহৰসমূহত সাধাৰণতে দেখা যায় যে চহৰৰ ভিতৰ অঞ্চলত এটা সীমিত পৰিমাণৰ ৱেষ্ট মেনেজমেণ্ট ছিষ্টেম থাকে আৰু চহৰৰ বাহিৰত এটা ডাঙৰ ডাম্পিং গ্ৰাউণ্ড, য'ত সকলো ধৰণৰ মিশ্ৰিত আৱৰ্জনা পেলাই দিয়া হয়। এই ডাম্পিং গ্ৰাউণ্ডবোৰেই সময়ৰ সোঁতত ছইল কণ্টামিনেশ্যন, ৱাটাৰ কণ্টামিনেশ্যন আৰু এয়াৰ পলিউশ্যনৰ দৰে পৰিৱেশজনিত সমস্যাৰ সৃষ্টি কৰে। ৱেষ্টবোৰ সাধাৰণতে দুই প্ৰকাৰৰ হয়, অৰ্গেনিক ৱেষ্ট আৰু ইনঅৰ্গেনিক ৱেষ্ট। আজি আমি আলোচনা কৰিম অৰ্গেনিক ৱেষ্টৰ ওপৰত, যিবোৰ আমাৰ কিটচেনৰ পৰা সাধাৰণতে উৎপন্ন হয়। ইয়াৰ ভিতৰত আছে শাক পাচলি বা ফল মূলৰ বাকলি তথা অৱশিষ্ট, বিভিন্ন খাদ্যৰ অৱশিষ্ট ইত্যাদি। এই অৰ্গেনিক ৱেষ্টবোৰক যদি কোনো এডোখৰ ঠাইত পৃথকভাৱে ৰাখি থৈ দিয়া হয়, তেনেহ'লে এই গোটেই ৱেষ্টবোৰ নেচাৰেলি ডিকম্প'জ হৈ অৰ্গেনিক ফাৰ্টিলাইজাৰলৈ পৰিণত হয়, যিটো আমাৰ মাটি তথা কৃষিক্ষেত্ৰখনৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। সেয়েহে আমি এই অৰ্গেনিক ৱেষ্টবোৰক ৱেষ্ট বুলি পেলাই নিদি এক সম্পদ হিচাপেও ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধি হৈছে, সেই অনুপাতে ৱেষ্টৰ প্ৰডাকশ্যন বাঢ়িছে, কিন্তু সেই অনুপাতে চাইণ্টিফিক ৱেষ্ট মেনেজমেণ্ট ছিষ্টেমৰ উন্নতি হোৱা নাই। সেয়েহে বৰ্তমান সময়ত মানৱ জাতি ৱেষ্ট ডিছপ'জেলৰ ক্ষেত্ৰখনত এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই বিষয়ত আমি আকৌ আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'বোৰত আপোনালোকৰ সৈতে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব আপোনালোক। এটা পৰৱৰ্তী ভিডিঅ'ত এনি নিউজকেপত আকৌ লগ পাম। ধন্যবাদ।